মাই ডিয়াৰ ষ্টুডেণ্ট, আজি মই তোমালোকৰ লগত ক্লাছ 9 ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ ছাবজেক্টৰ চেপ্টাৰ 1 কুৱেশ্যন চিখিনি আলোচনা কৰিম। এতিয়া চিত কি কৈছে চোৱা, ষ্টেট ৱেডাৰ ট্ৰু অৰ ফলছ, তাৰমানে কি কোনটো সঁচা আৰু কোনটো মিছা সেইটো তোমাক লিখিব দিছে। যেতিয়া তোমালোকে লিখিবা সঁচা কোনটো মিছা কোনটো এই গোটেই চেণ্টেঞ্চটো লিখিব লাগিব, তাৰপিছত সঁচা হ'লে সঁচা লিখিবা, মিছা হ'লে মিছা লিখিবা, তেতিয়াহে নম্বৰ পাবা। এইখিনি কিন্তু মনত ৰাখিবা। এতিয়া চোৱা 1 নম্বৰ কুৱেশ্যনত কি কৈছে, frequency of alternating current is 60 Hz in India. ইম্পৰ্টেণ্ট কি ফ্ৰিকুৱেঞ্চি সুধিছে, ইণ্ডিয়াৰ তোমাৰ কিমান 60 Hz, ইণ্ডিয়াৰ কিমান হয় তোমাৰ 50 Hz আমি জানো। চ' এইটো কি হ'ব তোমাৰ মিছা। ইণ্ডিয়াত এচি কাৰেণ্টৰ ফ্ৰিকুৱেঞ্চি কিমান তোমাৰ 50 Hz আৰু বাহিৰৰ দেশত কিমান তোমাৰ 60 Hz। ইলেক্ট্ৰনছ আৰ ইলেক্ট্ৰিকেলি নিউট্ৰেল, এইটো সঁচা নে মিছা তোমাৰ, এইটো কি হ'ব তোমাৰ মিছা হ'ব তোমাৰ, কাৰণ ইলেক্ট্ৰনছ কি থাকে তোমাৰ নিগেটিভ চাৰ্জ থাকে, ইলেক্ট্ৰনত কি থাকে তোমাৰ নিগেটিভ চাৰ্জ থাকে। চ' ইলেক্ট্ৰিকেলি নিউট্ৰেল নহয় তোমাৰ। হেল্পৰ কাৰণে এইখিনি চাব পাৰিবা তোমালোকে। 3 নম্বৰ চোৱা, ডিউ টু ৰাবিং অফ টু বডিজ ইলেক্ট্ৰিক চাৰ্জ ইজ প্ৰডিউচ। যেতিয়া কোনো বস্তুৰ লগত তুমি বহি থাকিবা তেতিয়া তোমাক ইলেক্ট্ৰিক চাৰ্জ প্ৰডিউচ হ'ব নেকি, এইটো সঁচা হয় তোমাৰ, কাৰণ এনেকৈ বহি থাকিলে কি হয় তোমাৰ তাপ হিট জেনেৰেট হয়, হিট জেনেৰেট হ'লে কি হ'ব তোমাৰ তাতে ইলেক্ট্ৰিক চাৰ্জ জেনেৰেট হ'ব। ইলেক্ট্ৰিক চাৰ্জ মানে কি হয় তোমাৰ কাৰেণ্ট। দুটা বস্তু বহিলে ৰাবিং ষ্টেটিক ইলেক্ট্ৰিক চাৰ্জ উৎপন্ন হয়, তাৰমানে দুটা বস্তু বহিলে কি হয় তোমাৰ ষ্টেটিক ইলেক্ট্ৰিক চাৰ্জ উৎপন্ন হয়, গতিকে এইটো কি হ'ব তোমাৰ সঁচা। Kirchhoff's law state that Kirchhoff's law state the relation between voltage, current and resistance. voltage, current and resistance এই তিনিটা ক'ত আছিলে তোমাৰ Kirchhoff's law নাই তোমাৰ, এইটো আছিলে তোমাৰ ohms law তোমাৰ। চ' এইটো মিছা হ'ব তোমাৰ। এতিয়া ohms law কি কৰে তোমাৰ ভল্টেজ, কাৰেণ্ট আৰু ৰেজিষ্টেন্সৰ সম্পৰ্ক দেখায়। Kirchhoff's law কাৰেণ্টত কাৰেণ্ট আৰু ভল্টেজৰ নিয়ম বুজায়, গতিকে এইটো কি হ'ব তোমাৰ মিছা হ'ব। ইউনিট অফ কাৰেণ্ট ইজ এম্পিয়াৰ, কাৰেণ্টৰ একক কি হয় তোমাৰ এম্পিয়াৰ, এইটো সঁচা হয় তোমাৰ। ইলেক্ট্ৰিক কাৰেণ্টৰ SI ইউনিট কি হয় তোমাৰ এম্পিয়াৰ, আৰু এম্পিয়াৰ কি আখৰ বুজায় এই আখৰ বুজোৱা হয়। ৰেজিষ্টৰ ইজিলি পাছেছ দ্য কাৰেণ্ট, ৰেজিষ্টৰ ইজিলি পাছেছ দ্য কাৰেণ্ট তোমাৰ, এইটো মিছা হয় তোমাৰ। ৰেজিষ্টৰ ক'ত কি কাৰেণ্টক বাধাহে দিয়ে তোমাৰ, ইয়াতে কি কৈছে তোমাৰ ফলছ হ'ব। ৰেজিষ্টৰ কাৰেণ্টৰ প্ৰবাহক বাধা দিয়ে, সহজে পাৰ হ'ব নিদিয়ে। ইউনিট অফ ভল্টেজ ইজ ৱাট, ইউনিট অফ ভল্টেজ, ভল্টেজৰ একক কি হয় তোমাৰ ৱাট হয়, মিছা হয়। ভল্টেজৰ একক কি হ'ব তোমাৰ ভল্ট হয়, ভল্টেজৰ ইউনিট কি হয় তোমাৰ ভল্ট হয়, ভল্ট হয়। আৰু পাৱাৰৰ ইউনিট ৱাট হয়। ইউনিট অফ পাৱাৰ ইজ জুল পাৰ ছেকেণ্ড, এইটো সঁচা তোমাৰ, কাৰণ আমি পাৱাৰ কি পাইছে তোমাৰ পি কিন্তু কি পাইছে তোমাৰ W/T, W একক কি হয় তোমাৰ জুল আৰু সময়ৰ একক ছেকেণ্ড। চ' এইটো কি হ'ব তোমাৰ সঁচা হ'ব, সঁচা। পাৱাৰৰ SI ইউনিট 1 জুল পাৰ ছেকেণ্ড। কারণ কারেন্ট ইন এ সার্কিট ইনস্ট্যান্টলি এস্টাবলিশ, এটা কি হবে তোমার সঁচা হ'ব তোমাৰ, কারণ সার্কিট বন্ধ থাকলে কি সকলোতে কারেন্ট কি বিয়পি পড়ে তোমাৰ। এতিয়া চোৱা 1 কিলোৱাট আৱাৰ তোমাৰ 1 কিলোৱাট আৱাৰ, 1 কিলোৱাটত কিমান থাকে তোমাৰ 1000, আৰু আৱাৰত কিমান থাকে 60 পূৰণ 60 ছেকেণ্ড, 3600 ছেকেণ্ড। এটা তোমাক দেখাই দিছিল আগতে।